মাছ মাংস খোৱাৰ কথা, শংকৰ সংঘই মাছ বুলি খায়, যি বুলি নাখায়, গাহৰি বুলি খায়, আমুক আমুক সেই ভিডিঅ' বনাইছে। পৃথিৱীত আমি খাবলৈ জীয়াই আহিছোঁনে? আমি জীয়াই থাকিবৰ কাৰণে খাবলৈ আহিছোঁ। অলপমান কিবা এটা ক'ব নোৱাৰি। শংকৰ সংঘৰ মানুহে মাছ মাংস ঘৰত নাখায়, বাহিৰত খায়। আগেই গুৰুজনাই আমাক কি নীতি দিছিলে সকলোৱে ভাবক। আগে আমাক গুৰুজনাই সমজুৱা হিচাপে আহাৰ বনাই দেখুৱাইছিলে। গুৰুজনাই আমাৰ আহাৰত শংকৰদেৱ, ভাবক, আহাৰত শংকৰদেৱ গুৰুজনাই আহাৰতো আছে। আমাক আহাৰ ৰন্ধন কৰোঁতে শৰণ লোৱাৰ পিছত কেনেকৈ ৰন্ধন কৰিব লাগে সেইটো কৈছে। এনেই মুখ লগা পানীটোপা যদি আমি জাৰি পেলাই খাই দিলে পেট ভাল হৈ যায়, তেনেহ'লে আমি সদায় যদি সেই ব্ৰহ্ম ৰন্ধন কৰোঁতে আমি যদি শুদ্ধকৈ ৰন্ধন কৰোঁ, শুদ্ধ আহাৰ হয়, তেনেহ'লে আমাৰ কেনেকৈ মানসিকতা সলনি হ'ব। সেইকাৰণে আমাক কৈছে যে সমজুৱাকৈ আহাৰ আগে ৰন্ধন কৰি দেখুৱাইছে যে সমজুৱা আহাৰ সদায় সাত্বিক হ'ব লাগে। অসাত্বিক আহাৰ হোৱাৰ কাৰণে আজি প্ৰায় 4 বছৰ নে 3 বছৰ আগত সাহিত্য সভাৰ যি গণ্ডগোল হৈছিলে আহাৰক লৈ, লখিমপুৰত হৈ থকা সাহিত্য সভাত, ভাবক, অশুদ্ধ আহাৰৰ বাবে। যদি কোনোবাই আমুক খাব লাগে, তামুক খাব লাগে। যদি সাত্বিক আহাৰ হয়, নিৰামিষ আহাৰ হয়, সমজুৱা সকলোৱে খাব পাৰিব। যদি ৰাজসিক আহাৰ হয়, তাত কি ক'ব? কোনোবাই ক'ব এই আহাৰটো বোলে হালাল দিয়া, কোনোবাই ক'ব এই আহাৰটো বলি দিয়া, কোনোবাই ক'ব এই আহাৰটো মানে কি হয়, আমি আকৌ ক'ব আহাৰক লৈ লাগিব, আমুক গাহৰি খাম, কোনোবাই গৰু ব্যৱহাৰ কৰিব লাগিব, এনেধৰণৰ কথা আহি পৰে। গতিকে এই আহাৰটো যদি সাত্বিক হয়, সমজুৱা সকলোৱে ব্যৱহাৰ কৰিব পৰা এটা শক্তি থাকে আহাৰৰ ওপৰত। গতিকে গুৰুজনাই আমাক কি কৰিছে? সমজুৱা আহাৰ শুদ্ধতা দেখুৱাইছে। গতিকে আমাৰ সমাজত সমজুৱা আহাৰ শুদ্ধতা সৰ্বপ্ৰথমে নিবাৰণ কৰে। আৰু বাকী গৃহত যিবিলাক খাইছে সেইটো ব্যক্তিগত কথা, কেনেকৈ তেওঁলোকে খাই আছে, কি কৰিছে, এইটো ব্যক্তিকেন্দ্ৰিক। সমজুৱা আহাৰ সদায় পবিত্ৰতা হ'ব লাগে। সেইকাৰণে আমাৰ কি হয়, শংকৰ সংঘত সমজুৱা আহাৰ সদায় পবিত্ৰতা হিচাপে ৰন্ধন কৰা হয়। সেইসকলে যেনেকেই যিয়ে নকওক, আমাৰ শংকৰ সংঘৰ প্ৰতিজন শিশু, প্ৰতিজন উঠি অহা প্ৰজন্ম, আমাৰ প্ৰতিজন যুৱক যদি শুদ্ধতা হয়, আমাৰ সেৱা বাহিনী ল'ৰাবিলাক যদি শুদ্ধতা হয়, আমি সেৱা বাহিনী সেইকাৰণে আমাৰ গঠন কৰা হৈছে, যি কাৰণে আমাৰ একোজন পবিত্ৰতা। সেৱা মানে কি? জগতৰ সেৱা, ঈশ্বৰৰ সেৱা কৰিবৰ কাৰণে আমাৰ শিকোৱা এটা পদ্ধতি, কৃষ্ণ নামৰ। সেইকাৰণে কৈছে যে আমাক শংকৰ গুৰুজনাই হৰমোহন এনে দিয়া নাছিলে, জানি জ্ঞানী গণেৰে কামিনীৰ সংগ বুলি। কীৰ্তন ঘোষাখন আমাক কিমান ধুনীয়াকৈ দিছে। সেইকাৰণে আমাক শংকৰ গুৰুজনাই প্ৰতিজন শিশু পবিত্ৰতা কেনেকৈ হ'ব পাৰে, একোজন শিশু যদি পবিত্ৰতা হয়, একোজন লোক যদি পবিত্ৰতা হয়, সেইখন দেশ আৰু সেইখন ৰাজ্য অথলে নাযায়। এই কথাখিনি চিন্তা কৰি শংকৰ সংঘই আমাৰ প্ৰত্যেকক সেৱা বাহিনী হিচাপে গঠন কৰিছে, পবিত্ৰতা কৰিছে। আমাৰ প্ৰতিজন শিশু যাতে পবিত্ৰতা হয়, আমাৰ গাঁৱৰ প্ৰতিজন ল'ৰা যেন পবিত্ৰতা হয়। যি কি নহওক, বাপাই মাতৃ হওক, আমি হবে আজি মনলৈ অহা কিছুমান কথা ক'লোঁ, আৰু এনেকৈ অংকটো আমি দেখুৱাইছোঁ যে আমাৰ গাঁওখনৰ কেনেকৈ পবিত্ৰতা হ'ব। আৰু যিসকল লোকে আমাৰ সবৰ এই ভিডিঅ'বোৰ দেখিছে বা চাইছে, আপোনালোকে নিজে এবাৰ প্ৰমাণ কৰি চাব যে এজন পবিত্ৰতা হ'বলৈ হ'লে আমাৰ কেনেকৈ আমাৰ জীৱনটোৰ কাৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ। যে আমি বাহিৰৰ বণিকক আমাৰ যিখিনি কৰণীয় কৰ্ম, এই কৰ্মৰ যি ধন আমি বাহিৰৰ বণিকক দিব নালাগে। সেইকাৰণে আমাৰ মাধৱদেৱে কৈছে, নাম ধন দি আমুকক কিনাবন মালি, দাসবাৰী নলবা কমন ঠাকুৰ আদি। আমাৰ নাম ধন গ্ৰহণ কৰক, তেনেহ'লে বেলেগ ধন